নমস্কাৰ বন্ধুসকল, আজি অসম চৰকাৰৰ ফালৰ পৰা দিয়া এয়া জামুক পুলি অসম চৰকাৰৰ কৃষি বিভাগৰ তৰফৰ পৰা দিয়া জামুক পুলি আজি ৰুবলৈ ওলাইছোঁ। এইদৰে তলত গাঁতটো খান্দি লোৱা হৈছে ধুনীয়াকৈ, আৰু এইটো পুলিটো ইয়াত এতিয়া ৰুম। এনে গোবৰ আনি লৈছোঁ, কোৰে হেৰি কৰি ভালকৈ মাটিখিনি ইয়াত গোবৰ দি কেনে গোবৰে ভালকৈ খান্দি লৈছোঁ। এনেকৈ ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া গোবৰটো আকৌ অলপ দি লওঁ। এইটো এটা উন্নত জাতৰ জামুক পুলি। সকলোৱে যাতে গছ পুলি ৰুৱে, চৰকাৰৰ এটা ভাল পদক্ষেপ। যিহেতু গছ পুলি বিতৰণ কৰিছে সকলোকে, গোটৰ ফালৰ পৰাও দিছে, এগ্ৰিকালচাৰ যিবিলাক কৃষিৰ লগত জড়িত তেহঁতকো দিছে। মোৰ সেই অনুপাতে ময়ো কেইটামান জামুক পুলি পাইছিলোঁ, সেয়া আজি ৰুই থওঁ বুলি ভাবিছোঁ। এইদৰে গাঁত খান্দি গোবৰ দি ধুনীয়াকৈ পুলিটো ৰুবলৈ এইদৰে দি ল'লোঁ। এতিয়া মাটিখিনি ধুনীয়াকৈ চপাই দিম। এয়া গছ পুলি ৰোৱা হৈ গ'ল। এটা উন্নত জাতৰ জামুক পুলি হয়। পুলি যিয়ে নহওক লাগে, কঁঠালেই হওক বা জামুকেই হওক, আজি সকলোৱে এটা এটা গছ পুলি নিশ্চয় ৰুব লাগে। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লেও মানুহৰ গছৰ ছাঁ দৰকাৰ হয়। সেই গতিকে মানুহে নিজৰ ঘৰত সদায় এটা এটা গছ পুলি ৰুব লাগে। সেইটো পুলি নিজৰ ক'ৰবাৰ পৰা নাৰ্চাৰীৰ পৰা কিনি আনিয়ে হওক, এটা পুলি নিশ্চয় ৰুব লাগে। ধন্যবাদ।